গোলাঘাটত ৰঙালীৰ ৰংমেলা উদযাপন। জনপ্ৰিয় মহেশ্বৰ বৰুৱা গোলাঘাট সংগীত মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি শুক্ৰবাৰে ৰঙালীৰ ৰংমেলা শীৰ্ষক এলানি সমন্বয়ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে মহাৰজত জয়ন্তীৰ সভাপতি কৰুণ কুমাৰ শইকীয়াই, স্মৃতি তৰ্পণ কৰে সংগীত বিদ্যালয়ৰ অধ্যক্ষা সংগীতা বৰা শইকীয়াই। তাৰ পিছত সকলোৱে একেলগে বিহুৰ জলপান গ্ৰহণ কৰি চিত্ৰাংকন, গামোচা, পুষ্পসজ্জা, সংগীত চকী, কণী যুঁজ, টেকেলি ভঙা, আকস্মিক বক্তৃতা, ভেকচন, বিহুনাম প্ৰতিযোগিতাৰ লগতে জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আকস্মিক বক্তৃতা আৰু সাজপাৰ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে ডক্টৰ তৰালী গগৈ, কবি, লেখিকা পল্লৱিকা বৰুৱা আৰু স্মৃতিৰেখা শইকীয়া। চিত্ৰাংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে বনশ্ৰী দুৱৰা আৰু প্ৰিয়া দাস। ভেকচন প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে তিলেশ্বৰ তামুলী আৰু বনশ্ৰী দুৱৰা। ৰংমেলাৰ সম্পাদক ভাস্কৰ জ্যোতি বৰাই আধৰা অনুষ্ঠানত মঞ্চ উদ্বোধন কৰে ৰোহিত গগৈয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মনোজ জালান, মৃদুল শৰ্মা, দুৰ্গাধৰ নিয়োগ, ডক্টৰ তৰালী গগৈ, কৰুণ কুমাৰ শইকীয়া। অনুষ্ঠানত মৃদুল শৰ্মা আৰু মনোজ জালানক সম্বৰ্ধনা জনোৱা হয়। ৰংমেলাৰ সভাপতি মানস শৰ্মা, সম্পাদক ভাস্কৰ বৰা, প্ৰাণজিৎ শৰ্মা, ৰাতুল শৰ্মা, মুন্মী গগৈ, নয়নমণি শৰ্মা, সংগীতা শইকীয়া, জয়ন্তজিৎ বৰুৱা, মৃণালিনী দে, বিমুন বৰা, মনেশ্বৰ বৰ্মন আদিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। সন্ধিয়ালৈ বঁটা বিতৰণী অনুষ্ঠানৰ লগতে লোকসংস্কৃতিৰ সাধক ৰেব বৰাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত হুঁচৰিৰে অনুষ্ঠান আৰম্ভ কৰে। অনুষ্ঠানত লোকসংগীতৰ সাধক অনাতাঁৰ শিল্পী ৰুমি শইকীয়াৰ দলটোৱে গীত পৰিৱেশন কৰাৰ লগতে পুৰণি শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মহেশ্বৰ বৰুৱাৰ সংগীত মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ আজি তৃতীয় কাৰ্যসূচী আছিল ৰঙালী ৰংমেলা। এই কাৰ্যসূচী বৰ্তমান চলিয়ে আছে আৰু এই কাৰ্যসূচী আমি আজি আৰম্ভণি কৰিলোঁ পতাকা উত্তোলনে। এই পতাকা উত্তোলন কৰিলে আমাৰ মহাৰজত জয়ন্তীৰ সভাপতি কৰুণ কুমাৰ শইকীয়াদেৱে। তাৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী আছিলে। স্মৃতি তৰ্পণ কাৰ্যসূচী কৰিলে আমাৰ সংগীত বিদ্যালয়ৰ অধ্যক্ষা সংগীতা বৰা শইকীয়াই। তাৰ পাছতে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈ গ'ল। তাৰ পাছতে আমি ক্ৰমান্বয়ে প্ৰতিযোগিতাসমূহ পাতি গ'লোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আমি পাতিলোঁ। তাৰ পাছতে আমি পাতিলোঁ আকস্মিক বক্তৃতা প্ৰতিযোগিতা, তাৰপিছত টেকেলি ভঙা প্ৰতিযোগিতা, কণী যুঁজ প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, এনেকৈ কৰি আমি পাতি গৈ আছোঁ। জনজাতীয় সাজপাৰ প্ৰতিযোগিতা আমি পাতিছোঁ। লগতে আমি ৰাতিলৈ সাংস্কৃতিক সন্ধ্যাও ৰাখিছোঁ। আমাৰ বিহুনাম প্ৰতিযোগিতাও আমাৰ হৈ গৈছে। সকলোখিনি আমাৰ ক্ৰমান্বয়ে একাদিক্ৰমে চলি আছে আৰু দৰ্শকৰ বিপুল সঁহাৰি পাইছোঁ। আমাৰ অভিভাৱকসকলৰো বিপুল সঁহাৰি পাইছোঁ। গোলাঘাটৰ ৰাইজৰ বহুতো সঁহাৰি পাইছোঁ। মহাৰজত জয়ন্তীভাগ আমাৰ সাফল্যমণ্ডিত কৰিব বুলি ভাবিছোঁ। আমি সামৰণি অনুষ্ঠানো ৰাখিছোঁ মহাৰজত জয়ন্তী। এই কাৰ্যসূচীভাগ আমি ৰাখিছোঁ ২৬ চনৰ ১৬ জানুৱাৰীত। সকলোৰে সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ আৰু আমাৰ এই কাৰ্যসূচীক আৰু সুন্দৰভাৱে হৈ যাব বুলি, ৰাতিলৈ সাংস্কৃতিক সন্ধ্যালৈ সুন্দৰভাৱে হৈ যাব বুলি আশা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।